আৰু এচাম ভাওনা জগতত সৃষ্টি হৈছে। সেই চাম হৈছে ভাওনাৰ কোনেও গাত পাতি নল'ব, মই পুনৰবাৰ অনুৰোধ কৰিছোঁ, ভাওনাৰ স্বয়ম্ভু ঠিকাদাৰ। এই ভাওনাৰ স্বয়ম্ভু ঠিকাদাৰসকলে সূত্ৰ নাট সামৰাৰ পিছত ওলাই নে কৃষ্ণৰ আগত ওলাই তেখেতলোকে নাজানে। খৰমান নাট সামৰাৰ অৰ্থাৎ ভাওনাৰ পিছত ঘাটে নে সূত্ৰ ওলোৱাৰ আগত ঘাটে তেখেতলোকে নাজানে। তেখেতলোকে এটাই জানে যে কোন অনুষ্ঠানৰ শেষত ভাওনা আছে, কাৰ ঘৰত ভাওনা আগবঢ়াবলৈ আছে, কেনেকৈ নিজৰ ভাওনা দল এটা ওৰ এজন ভাৱৰীয়া তোৰ এজন ভাৱৰীয়া আনি নিজৰ ভাওনা দল এটা গঠন কৰি গৃহস্থৰ পৰা 1.5 লাখ টকা লৈ এই যিসকল ভাৱৰীয়াই দিনে নিশাই কষ্ট কৰি আছে তেওঁলোকক 1500-1000কৈ টকা দি 60,000 মান টকাতে গোটেই কামটো সামৰি বাকী অংশটো নিজৰ জেপত কেনেকৈ ভৰাব পাৰি, এই চিন্তাটো যেতিয়ালৈকে ভাওনা সংস্কৃতিত থাকিব মই ভাবোঁ তেতিয়ালৈকে কিন্তু ভাওনাক বিশ্ব দৰবাৰলৈ নিয়া, তেতিয়ালৈকে ভাওনাৰ মাজত আধ্যাত্মিকতা বিচাৰি ফুৰা, এই কথাবোৰ কিন্তু আমি আলোচনা কৰি লাভ নাই। গতিকে এই যিটো অপসংস্কৃতি, এই যিসকল স্বয়ম্ভু ঠিকাদাৰৰ কুকীৰ্তি, এই কুকীৰ্তিসমূহ কিন্তু একেখন মঞ্চত যদি আমি সকলো সমবেত হওঁ, সকলো যদি একত্ৰিত হওঁ, তেতিয়াহ'লে এওঁলোকে কেতিয়াও সাহস কৰিব নোৱাৰে। এওঁলোকে কেতিয়াও আৰু ভাওনাৰ ঠিকা ল'বলৈ সাহস কৰিব নোৱাৰে। এওঁলোকে আপোনালোকৰ ওপৰত ভিত্তি কৰি আপোনালোকলৈ অন্তত এটা সন্মান ৰাখি এই যিসমূহ কাম তেওঁলোকে কৰি আছে এই কামসমূহ নকৰে। গতিকে আৰু শেষত আজি বিচাৰক